পলিটেকনিকৰ এডমিশ্যনৰ বাবে ৰেজিষ্ট্ৰেশ্যন কেনেদৰে কৰিব, ৰেজিষ্ট্ৰেশ্যন কৰি এপ্লিকেশ্যন কেনেদৰে কমপ্লিট কৰিব, ভিডিঅ'টোত সম্পূৰ্ণকৈ জানিব পাৰিব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথমতে আমি নিউ ৰেজিষ্ট্ৰেশ্যনত যাব লাগিব। তাৰপিছত ইম্পৰ্টেণ্ট ইন্ট্ৰডাকশ্যন দিছে ইয়াত। ক্লাছ 10ৰ মাৰ্কশ্বিটখন লাগিব আমাক। ইমেইল আইডি লাগিব, ৰেজিষ্টাৰ্ড ইমেইল আইডি এটা লাগিব, এক্টিভ ইমেইল আইডি। আৰু এইটো আমি গুগল ক্ৰমতহে এপ্লিকেশ্যনটো কমপ্লিট কৰিব পাৰিম, ৱেব ব্ৰাউজাৰ। এতিয়া আমি প্ৰথমতে ৰেজিষ্ট্ৰেশ্যনটো কেনেদৰে কৰে সেইটো চাই লোৱা হওক। আমি ৰেজিষ্টাৰত যোৱাৰ পিছত ৰেজিষ্ট্ৰেশ্যনত এপ্লিকেণ্ট ফুল নেম, ইয়াতে নেমটো সম্পূৰ্ণকৈ দিব লাগিব। ডেট অফ বাৰ্থ, ডে, মান্থ, ইয়াৰ এইকেইটা দিব লাগিব। এপ্লিকেণ্ট ইমেইল আইডি, এণ্টাৰ ইমেইল আইডি, মোবাইল নম্বৰ এণ্টাৰ ৰিএণ্টাৰ কৰিব লাগিব, ইমেইল আইডি আৰু মোবাইল নম্বৰটো। পাছৱৰ্ড এটা দিব লাগিব, পাছৱৰ্ডটো ৰিএণ্টাৰ কৰিব লাগিব, কেপচা কেইটা বহাব লাগিব, তাৰপিছত ৰেজিষ্টাৰ কৰিব লাগিব। পাছৱৰ্ডটো আপোনালোকে কেনেকৈ দিব সেইটো এবাৰ চাই ল'ব। ইয়াত যেনেকৈ মই দিছোঁ, ৰেজিষ্ট্ৰেশ্যন @2025 সেনেকুৱাকৈ @registration @2025 এইটো এটা উদাহৰণ। তাৰপিছত আপোনালোকে ছাবমিট OTP মাৰি দিব, ক্লিক কৰিব। OTP আহিব, OTP ছাকচেছফুল দেখুৱাব। OTPটো ইয়াতে পুট কৰিব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আহিব। ছাবমিট হোৱাৰ পিছত এতিয়া লগ ইন কৰিব লাগিব। এক্সাইটিং ইউজাৰ্ছ মানে যিসকলে ৰেজিষ্ট্ৰেশ্যন কৰিছে সিহঁতে এতিয়া লগ ইন কৰিব লাগিব। লগ ইন হোৱাৰ লগে লগে আপোনালোকে ইমেইল আইডি আৰু পাছৱৰ্ডটো দি কেপচাৰ কোডকেইটা মাৰি পেলাই লগ ইন কৰিব পাৰিব। ইয়াৰ পিছত এতিয়া আপোনালোকৰ প্ৰফাইল ষ্টেটাছ পেণ্ডিং বুলি দেখাব, এইটো দেখিছে স্ক্ৰীনত। তাৰপিছত আপোনালোকে কমপ্লিট প্ৰফাইলত যাব লাগিব। কমপ্লিট প্ৰফাইলত যাব লাগিব। কমপ্লিট প্ৰফাইলত যোৱাৰ পিছত আপোনালোকৰ পাৰ্চনেল ডিটেইলছটো ভৰাব লাগিব। ইয়াতে এপ্লিকেণ্ট নেমটো অট'মেটিক আহিব, ইয়াতে এজটো আহিব, অল্টাৰনেটিভ ইমেইল আইডিটো বহাই দিব, ফোন নাম্বাৰটো ইয়াতে শ্ব' কৰিব। ইয়াতে দিছে আৰ ইউ ৰেচিডেণ্ট ইন আছাম, য়েছ। PRCটো এপ্লাই কৰিছেনে, চাৰ্টিফিকেটটো আছে, য়েছ থাকিলে ইয়াত এপ্লাই কৰিলে এপ্লাইত দিব। ৰিলিজনটো দিব, ID প্ৰুফ দিব, পেন কাৰ্ড দিয়ে, স্কুল ID দিয়ে, এইটো দিব, ID প্ৰুফ নাম্বাৰটো দিব, ৰিলিজনটো বহালে। তাৰপিছত মাদাৰ্ছ নেম, মাদাৰ্ছ মোবাইল নম্বৰ, অকুপেশ্যন, কোৱালিফিকেশ্যন, এইবিলাক যিবিলাক ৰঙা ষ্টাৰ মাৰ্ক আছে সেইবিলাক অতি জৰুৰী। যেনেকৈ গাৰ্জেন, ফাদাৰ গাৰ্জেন নেম, গাৰ্জেন মোবাইল নম্বৰ, ফাদাৰ্ছ মোবাইল নম্বৰ, কম্বাইন ফেমিলি ইনকাম, এইটো ষ্টাৰ মাৰ্ক দিয়াটো ফিল আপ কৰাটো অতি জৰুৰী। PWD হয়নে নহয় এইটো দিব লাগিব। আৰ ইউ এ গ্ৰেণ্ডছন বা গ্ৰেণ্ড ডটাৰ, ফ্ৰীডম ফাইট অফ আছাম, ইয়েজ হ'লে ইয়েজ দিব, ন' হ'লে ন' দিব। ৰিটায়াৰ্ড ডিফেন্স পাৰ্চনেল অফ আছাম, ইয়েজ হ'লে ইয়েজ দিব, ন' হ'লে ন' দিব। স্পৰ্টছত কিবা আছে নেকি, থাকিলে ইয়েজ দিব, নাথাকিলে ন' দিব। বেংক ডিটেইলছটো ভৰাব দিছে ইয়াতে। বেংক ডিটেইলছ ফৰ ফাইনেন্সিয়েল এছিষ্টেন্স অফ ৰিফাউণ্ড ইফ এপ্লিকেবল। ইফ ইউ ডোণ্ট হেভ ইউৰ অ'ন বেংক একাউণ্ট, আপোনাৰ নিজৰ বেংক একাউণ্ট দিব হক দিছে, ফাদাৰ বা মাদাৰৰ দিব দিছে। ইয়াতে বেংক একাউণ্ট দিয়ে, কনফাৰ্ম বেংক একাউণ্ট, IFSC কোড, এইখিনি গোটেইখিনি ভৰাব। এড্ৰেছটো দিব। এড্ৰেছটো দিয়াৰ পিছত আপোনালোকে ডিষ্ট্ৰিক্ট, ষ্টেট, পিনক'ড দি এইখিনি যদি ছেম হয়, প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ, তেতিয়াহ'লে তলৰটোত ক্লিক কৰি দিব। ক্লিক কৰি ছেভ এণ্ড নেক্সট কৰি দিব, অ'কে কৰি দিব। তাৰপিছত আপোনালোকে প্ৰচিড কৰিব, প্ৰচিড টু নেক্সট ষ্টেপ। ইয়াৰ পিছত আদাৰ ডিটেইলছ আহিব।
ডু ইউ হেভ এনি ইলনেছ, এইটো ন' কৰি দিব। ডু ইউ NCC চাৰ্টিফিকেট আছে যদি ইয়েছ দিব, নাথাকিলে ন' দিব। ডু ইউ বিলং টু আৰ্বান, ৰুৰেল, ছেমি আৰ্বান কোনটো হয়? মই ৰুৰেল কাৰণে ৰুৰেলটো দিছোঁ। ডিটেইলছ মাইগ্ৰেশ্যন চাৰ্টিফিকেট ইজ এপ্লিকেবল, যদি আছে ইয়েছ দিব, নাথাকিলে ন' দিব। TSLC চাৰ্টিফিকেট থাকিলে ইয়েছ দিব, নাথাকিলে ন' দিব। লেংগুৱেজ প্ৰফিচিয়েঞ্চি হিন্দী, ইংৰাজী, অসমীয়া, ৰিডিং, ৰাইটিং, স্পিকিং, পঢ়িব, লিখিব, ক'ব, এইটো আমি সকলোৱে জানো। ইয়াৰ পিছত 7 নেক্সট কৰি দিব। ইয়াতে আপুনি 7 নেক্সট কৰি দিয়াৰ পিছত এই আদাৰ ডিটেইলছ ছেভ ছাকচেছফুলি দেখুৱাইছে। ইয়াৰ পিছত নেক্সট ষ্টেপ হ'ব আপলোড, ডকুমেণ্ট আপলোড। প্ৰচিড টু নেক্সট ক্লিক কৰিব এইখিনি হোৱাৰ পিছত। ইয়াতে ডকুমেণ্ট আপলোডত নিয়মবিলাক আপোনালোক ধৰি দিছে। ইনষ্ট্ৰাকশ্যন ফৰ আপলোডিং ইমেজ, ফটো, চাৰ্টিফিকেট, মাৰ্কশ্বিট, ছিগনেচাৰ। ফটো আৰু ছিগনেচাৰৰ 10 KB পৰা 500 KB ভিতৰত হ'ব লাগিব, আৰু ডকুমেণ্ট বা চাৰ্টিফিকেট মাৰ্কশ্বিটৰ 10 KB পৰা 500 KB ভিতৰত হ'ব লাগিব। এইটো ধৰি দিছে। ফটো JPG হ'ব লাগিব, ছিগনেচাৰ JPG, ID প্ৰুফ ডকুমেণ্ট 10 KB পৰা 500 KB ভিতৰত JPG, ষ্টেট অফ ডমিচিল অৰ্থাৎ PRCটো আপলোড কৰিব লাগিব যদি আছে আপোনালোকৰ, নাথাকিলে যিখন এপ্লাই কৰা কপি থাকে সেই কপিটো আপলোড কৰিব। ক্লাছ 10ৰ চাৰ্টিফিকেট হওক, এডমিট হওক, মাৰ্কশ্বিট হওক, এজ প্ৰুফৰ বাবে। তাৰপিছত আপোনালোকে ফাইনেল প্ৰিভিউ কৰি পেলাই ডকুমেণ্টটো ছাবমিট কৰিব পাৰে। ফাইনেল প্ৰিভিউ, ছাবমিট টু লক। এনেদৰে আপোনালোকে প্ৰফাইলটো এপ্লিকেশ্যনটো কমপ্লিট কৰি পে'মেণ্টটো ছাকচেছফুল কৰি পেলাই